Hello students of class 7. Today we are going to start a new chapter, that is chapter number 4, and the name of the chapter is heat and its effect. At first, what is heat? Heat বুলি কলে আমি কি বুজি পাও হেটো আমি চাম, then we will observe the different effects of heat. Okay, so our today's chapter is heat and its effect. Heat আৰু ইয়াৰ হিটৰ কি কি প্ৰভাৱ হ'ব পাৰে হেবোৰ আমি এইটো চেপ্টাৰত কি কৰিম ডিসকাস কৰিম. At first, what is heat? Heat কি বস্তু হয় না? Heat is a form of energy. ঠিক আছে, যেনেকৈ লাইট এটা form of energy, ঠিক আছে, তেনেকৈ heat is also a form of energy. So এনাৰ্জিৰ ইউনিট হল SI ইউনিট হল জুল. সো হিটৰ SI ইউনিটটো আমি ক'ব পাৰো যে কি হ'ব আমাৰ জুল হ'ব. SI ইউনিট অফ heat is joule. Okay, মনত ৰাখিবা. This is the definition of it and this is the SI unit of heat. Heat is also called as thermal energy. হিটৰ আৰু এটা নাম কি? হিটৰ আৰু এটা নাম হল আমাৰ thermal energy. ঠিক আছে, হিটক thermal energy বুলিও কোৱা হয়. ঠিক আছে students, now we are going to discuss some of the characteristics of heat. Heater কিছুমান characteristic property আছে, হেবোৰ আমি one by one discuss কৰিম. Definition SI unit তোমালোকে নিজৰ কপিত ধুনীয়াকৈ নোট ডাউন কৰি লবা. ঠিক আছে, characteristics বোৰ তোমালোকৰ বুকত ধুনীয়াকৈ লিখা আছে পইণ্ট ওয়াইজ. আমি খালি ইয়াতে characteristics বোৰ ভালকে ডিসকাস কৰিম আৰু আমি বুজিম ভালকে না. So first characteristic is heat can be transferred from one object to another object. heat কি কৰিব পাৰো আমি এটা অবজেক্টৰ পৰা আন এটা অবজেক্টলৈ ট্ৰান্সফাৰ কৰিব পাৰো. ঠিক আছে, ফাৰ্স্ট পইণ্ট. ঠিক আছে, তো হিটৰ ইয়াৰ মিনিং কি যে কিবা এটা গৰম বস্তু, সাপোজ ইয়াতে এটা something কিবা এটা ইউটেনসিল আছে না, ষ্টিলৰ কিবা এটা বাসন which is hot না, গৰম হৈ আছে. ঠিক আছে, so if we touch this utensil with our bare hand না, খালি হাতেৰে যদি আমি টাচ কৰো, then আমাৰ হাতত কি লাগিব? we will feel the hotness of this utensil, yes or no? So আমি কিয় ফিল কৰিম? because some amount of heat has been transferred from this utensil to our body, to our hand, yes or no? transfer হৈছে কাৰণে আমি কি কৰিছো? হিটটো ফিল কৰিব পাৰিছো না. so ইয়াৰ পৰা আমি কি বুজি পাও যে heat can be transferred from one object to another object. ইয়াতে আমাৰ ইউটেনসিল, হট ইউটেনসিল এটাৰ পৰা আমাৰ হাতত না, আমাৰ হ্যান্ডত কি হৈছে? হিটৰ ট্ৰান্সফাৰ হৈছে না. ঠিক আছে, সো ফার্স্ট পয়েন্ট কি মনত ৰাখিবা যে হিট ক্যান বি ট্রান্সফার্ড ফ্রম ওয়ান অবজেক্ট টু another object. Students, now the second characteristic of heat is that heat always from a region of higher temperature to a region of lower temperature. heat সদায় কি কৰে? আমাৰ এটা লো টেম্পারেচার এরিয়ার পৰা হাই টেম্পারেচার এরিয়ালৈ কি কৰে? ফ্লো কৰে. তো বুজিবৰ কাৰণে আমি এটা এক্সাম্পল চাম না. সাপোজ দিস ইজ এ রড মেড অফ আয়রন, আৰু আয়রনে হিট কন্ডাক্ট কৰে, আমি সকলোৱে জানো না. ইয়াক যদি আমি হিট কৰো, ঠিক আছে, হিট কৰিলে এইখিনি এৰিয়াৰ টেম্পারেচার প্ৰথমত কি হ'ব?
ইনক্ৰিজ হ'ব মানে আমি ক'ব পাৰোঁ যে এইখিনি এৰিয়া কি হ'ব হট হ'ব বাট এইখিনি এৰিয়া কি থাকিব আমাৰ কোল্ড থাকিব ঠিক আছে সো ইনিশিয়ালি যেতিয়া আমি হিট কৰি থাকিম প্ৰথম সময়ত আমি যদি ইয়াতে টাচ কৰোঁ ঠিক আছে আমি চাম যে এইখিনি এৰিয়া কি আছে কোল্ড আছে বাট এইখিনি কি হ'ব হট হৈ যাব আফটাৰ সাম টাইম যেতিয়া আমি এইখিনি ঠাইত টাচ কৰিম তেতিয়া আমি চাম যে এইখিনি এৰিয়াও কি হৈ গৈছে হট হৈ গৈছে ঠিক আছে গৰম হৈ গৈছে সো ইয়াৰ পৰা কি গম পালো যে হিট কি কৰে সদায় হট এৰিয়াৰ পৰা কোল্ড এৰিয়ালৈ কি কৰে এনেকে ট্ৰেভেল কৰে ঠিক আছে দিস ইজ আওয়ার সেকেন্ড ক্যারেক্টারিস্টিক্স না হট মিন্স হায়ার টেম্পারেচার এরিয়া কোল্ড মিন্স লোয়ার টেম্পারেচার এরিয়া না so our characteristic is that heat always travels from a region of higher temperature and this one to a region of lower temperature na heat enokwa direction of ki kore flow kore so monot rakhiba second characteristics now come to third characteristics the third characteristic is if heat is added to something then it becomes hot and if heat is removed from something then it becomes cold yes eto hol amar ki third characteristic tar mane simply কোনো এটা বস্তু যদি আমি কি করো হিট করো টেম্পারেচার তার কি হবো বাড়িব ঠিক আছে সাপোজ আমি এটা ইউটেনসিলত আমি ওয়াটার লৈ কেনে ঠিক আছে ওয়াটার লৈ কেনে যদি আমি হিট করো ঠিক আছে ওয়াটার যদি আমি কি করো হিট করো ওয়াটার কি হয়ে যাব আমার হট হয়ে যাব বাট আমি জুইৰ পৰা আতৰাই যদি আমি অলপ সময় আকৌ ৰাখি থৈ দিও সেই ওয়াটাৰখিনি আকৌ কি হৈ যাব আমাৰ ওয়াটাৰখিনি কোল্ড হৈ যাব ঠিক আছে সো হিট দিলে টেম্পারেচার বাড়ে বা হট হয় বস্তু এটা হিট গুছাই লোৱাৰ পিছত টেম্পারেচার কমে বা কোল্ড হৈ যায় দ্যাট ইজ আওয়ার third characteristics of heat now the third characteristic not third the fourth one the fourth characteristic is heat can be transformed into other form of energy heatok ami onno beleg energy rupot convert koribo paru heat can be transformed to another form of energy okay so amar eta rule ase je energy can be converted from one form to another ঠিক আছে so heat eta energy hole ami tako ki koribo parim convert koribo parim from one form to another form ba beleg eta energy ko ami ki koribo parim heat energy convert koribo parim so thermal power plant yes suppose this is ene ami eta figure draw korisu thermal power plant ki bostu hoy thermal power plant naam to লিখি লবা thermal power plant হল এনেকুৱা এটা ঠাই যত কোল বাৰ্ন কৰি কেনে ইলেক্ট্ৰিসিটি প্ৰডিউস কৰা হয় ঠিক আছে ইয়াতে কি কৰে কোল বাৰ্ন কৰি কেনে কি কৰে কোল বাৰ্ন কৰাৰ পিছত যোনটো হিট এনাৰ্জি প্ৰডিউস হয় সেই হিট এনাৰ্জি দি কি বনায় ইলেক্ট্ৰিসিটি বনায় কি বনায় ইয়াতে ইলেক্ট্ৰিসিটি বনায় ঠিক আছে ইয়াতে ইলেক্ট্ৰিসিটি বনাই কেনে কি কৰে আমাৰ ওয়্যাৰে দি আমাৰ ঘৰত কি কৰে ইলেক্ট্ৰিসিটি সেন্ড কৰে আমাৰ ঘৰত আহাৰ পিছত এই ওয়্যাৰৰ পৰা কানেকশন লৈ কেনে আমি কি জ্বলাও
আমি বাল্ব জ্বলাও হয়নে নাই ঠিক আছে বাল্ব জ্বলোৱাৰ পিছত কি দিয়ে বাল্বে আমাক লাইট দিয়ে লাইট এনাৰ্জি দিয়ে আৰু লগত অলপ চলপ হিট এনাৰ্জিও দিয়ে চাবা তোমালোকে বাল্বটো কেতিয়াবা টাচ কৰি চাবা টাচ কৰি চাব নালাগে মানে যদি আমাৰ CFL বাল্ব হয় বা আমাৰ LED বাল্ব হয় যোনবোৰ হোৱাইট বাল্ব আছে তেনেহলে টাচ কৰি চাব পাৰিবা ইয়েলো বাল্ব হলে কেতিয়াও টাচ কৰি নাচাবা কাৰণ সেইবোৰ বহুত গৰম হৈ যায় ঠিক আছে আৰু আমাৰ LED যোনবোৰ হোৱাইট বাল্ব আছে সেইবোৰো অলপ পৰিমাণে কি হয় হিট হয় সো বাল্বৰ পৰা আমি লাইট আৰু হিট দুই ধৰণৰ এনাৰ্জি পাওঁ সো ইয়াৰ পৰা কি গম পালো যে আমি কোল বাৰ্ন কৰি কেনে হিট এনাৰ্জি দিয়ে ঠিক আছে সেই হিট এনাৰ্জিটো কনভাৰ্ট কৰো আমি কিহত ইলেক্ট্ৰিসিটি এনাৰ্জি না ইলেক্ট্ৰিক এনাৰ্জিত কনভাৰ্ট কৰো আৰু সেই ইলেক্ট্ৰিক এনাৰ্জিটো আকৌ আমাৰ ঘৰত আহি দুটা এনাৰ্জিত কনভাৰ্ট হয় এটা হল লাইট আৰু এটা হল কি হিট সো এনেকে আমি হিট এনাৰ্জিৰ পৰা বেলেগ এনাৰ্জি বনাব পাৰো ইয়াত যেনেকে হিটৰ পৰা কি বনাইছো ইলেক্ট্ৰিসিটি বনাইছো ঠিক তেনেকে ইলেক্ট্ৰিক এনাৰ্জিৰ পৰা আকৌ হিট এনাৰ্জিত আমি কনভাৰ্ট কৰিব পাৰো ঠিক আছে সো এনেকে হিট এনাৰ্জি can be converted from one form to another form this is the meaning of our fourth characteristics okay now students look at your book at page number 31 there is a activity 4.1 and we'll briefly discuss this activity now and the main aim of this activity is to study the effect of heat heator ki effect hobo pare heto study kora karone ki kora hoise ei experiment kora hoise ঠিক আছে so what is the main aim of this activity to study the effect of heat my aim ki hobo to study the effect of yes মই গোটেইখিনি এক্সপেৰিমেন্ট ইয়াতে লিখিব না যাও এক্সপেৰিমেন্ট তোমালোকে তাৰ পৰা চাই লবা এটোৰ কাৰণে আমাৰ মেটেৰিয়েলস কি ৰিকোয়াৰ্ড হ'ব এক্টিভিটিটো পাৰফৰ্ম কৰিবৰ কাৰণে আমাৰ মেটেৰিয়েলস ৰিকোয়াৰ্ড হ'ব আমাৰ এক্সপেৰিমেন্ট নহয় দে এটো এক্টিভিটি হয় না মেটেৰিয়েলস লাগিব আমাৰ কিছুমান ৰ ভেজিটেবলৰ পিসেস তাৰমানে কেঁচা ভেজিটেবলৰ পিস কিছুমান যিকোনো ভেজিটেবলৰ লব পাৰা লগত কি লাগিব ওয়াটাৰ লাগিব দেন বানসেন বাৰ্নাৰ যদি নতুন শুনিছা তেনেহলে বানসেন বাৰ্নাৰ হয় আমাৰ এনেকুৱা এটা বস্তু যোনটো নেকি আমাৰ ল্যাবৰেটৰীত কিবা এটা বস্তু হিট কৰিব কাৰণে ইউজ কৰা হয় আৰু লগত লাগিব থাৰ্মোমিটাৰ ল্যাবৰেটৰী থাৰ্মোমিটাৰ ল্যাবৰেটৰী থাৰ্মোমিটাৰ অলপমান ডাঙৰ সাইজৰ থাৰ্মোমিটাৰ হয় যোনো নেকি আমাৰ কোনো এটা বস্তুৰ টেম্পাৰেচাৰ মেজাৰ কৰিবৰ কাৰণে ইউজ কৰা হয় না সো এইবিলাক বস্তু আমাৰ কি কৰিব আমাৰ এক্টিভিটিটো পাৰফৰ্ম কৰিবৰ কাৰণে লাগিব এক্টিভিটিটো কি কৰিম আমি আৰু লগতে এটা বিকাৰো লাগিব আমাৰ না বিকাৰ কি বস্তু বিকাৰ হল কাঁচৰ এনেকুৱা এটা utensil generally used in the laboratory science laboratories বোৰত ইউজ কৰা হয় ঠিক আছে ইয়াত কিছুমান স্কেল দি মেজাৰমেন্ট দিয়া থাকে কিমানখিনি ওয়াটাৰ লব লাগিব কিমানখিনি কেমিক্যাল লব লাগিব হেতৰ কাৰণে সো এটো হল আমাৰ কি বিকাৰ ঠিক আছে সো এইটা বস্তু আমাক লাগিব এক্সপেৰিমেন্ট নহয় সৰে আমাৰ এক্টিভিটিটো কেনে কৰিম আমি বিকাৰ এটাত ওয়াটাৰ লম লৈ কেনে তাতে কি কৰিম আমি যে কিছুমান ভেজিটেবলৰ পিস লৈছিলো ঠিক আছে যি ভেজিটেবল আছিল আমি সেইবিলাক ইয়াতে কি কৰি দিম দি কেনে বানসেন বাৰ্নাৰ দি কি কৰিম আমি বস্তুটো হিট কৰিম না বানসেন বাৰ্নাৰ দি কি কৰিম হিট কৰাৰ পিছত কি
চেঞ্জেছ আমি দেখা পাম এইখিনি ছেটআপৰ ভিতৰত সেইখিনি আমি কি কৰিব লাগে অবজাৰ্ভ কৰিব লাগে সো প্ৰথম কথা ওয়াটাৰটো কি হ'ব আমাৰ হট হ'ব ফাৰ্স্ট চেঞ্জ ফাৰ্স্ট অবজাৰভেশ্যন না যেতিয়া আমি লাহেকে হিট বঢ়াই যাম মানে হিটটো সাপ্লাই দি যাম লাহে লাহে কি হৈ যাব আমাৰ পানীটো গৰম হোৱা ষ্টাৰ্ট হৈ যাব ঠিক আছে দিস ইজ আওয়ার ফার্স্ট চেঞ্জ অর ফার্স্ট অবজারভেশন আৰু কি চেঞ্জ দেখা পাম অলপ সময় পিছত মানে বেছিকে গৰম হোৱাৰ পিছত ইয়াৰ পৰা কি দেখা পাম আমি স্টিম স্টিম মিন্স ওয়াটার ভেপার আমাৰ কি হৈ যাব ওলাই যোৱা ষ্টাৰ্ট হ'ব স্টিম অর ওয়াটার ভেপার দিস ইজ দ্য সেকেন্ড চেঞ্জ আৰু এটা কি চেঞ্জ দেখা পাম যে অলপ সময় পিছত আমাৰ যে ভেজিটেবল পিস বিলাক আছে সেইবোৰ কি হৈ যাব বয়েল হৈ যাব বা কুক হৈ যাব না এন্ড দিস ইজ এ কেমিক্যাল চেঞ্জ তোমালোকে ক্লাস 6 ত অলৰেডি পাই আহিছা ঠিক আছে সো আমাৰ যোনবোৰ ভেজিটেবলস আছে সেইবোৰৰ মাজত এটা কি হ'ব কেমিক্যাল চেঞ্জ হৈ যাব আৰু কেমিক্যাল চেঞ্জ হৈ কিনে আমাৰ ফুডবোৰ কি হৈ যাব ফুডবোৰ নহয় ভেজিটেবলসবোৰ কি হৈ যাব আমাৰ কুক হৈ যাব ঠিক আছে so these are the three main changes that we observe after performing this activity na so এই কেইটা হল কি আমাৰ এই এক্টিভিটি এই তিনটা হল আমাৰ এই এক্টিভিটিৰ মেইন অবজারভেশন মেইন চেঞ্জেস ডিউ টু হিটৰ কাৰণে কি কি চেঞ্জেস হল বস্তুবোৰৰ এইবোৰ আমি ইয়াতে অবজার্ভ কৰিলো কি অবজার্ভ কৰিলো প্ৰথমটো হল আমাৰ ওয়াটাৰটো প্ৰথম কোল্ড আছিল হট হৈ গল ফার্স্ট চেঞ্জ और ফার্স্ট ইফেক্ট অফ হিট সেকেন্ড ইফেক্ট কি হল আমি ওয়াটাৰ বোৰ কি হৈ গল ওয়াটাৰ ভেপাৰ হৈ গল না মানে ওয়াটাৰ লিকুইডৰ পৰা সলিড হৈ গল সেকেন্ড থাৰ্ডত কি হৈ গল আমাৰ যোনবোৰ ভেজিটেবল আছে সেইবোৰ কুক হৈ গল তাৰে মাজত ভেজিটেবলস বোৰৰ মাজত কি হৈ গল কেমিক্যাল চেঞ্জ আহি গল ঠিক আছে দিস ইজ in this activity so I hope what I have discussed today you have understood completely if you have any doubt regarding this topic you can ask me on WhatsApp thank you students have a nice day